এই যে ভোগৰ থালিখন দেখিছে খিচিৰি চব্জি পায়স হালোৱাৰে সৈতে এয়া হৈছে ভাৰতৰ 51খন শক্তিপীঠৰ ভিতৰত অন্যতম তথা প্ৰধান শক্তিপীঠ কামাখ্যা দেৱীৰ ভোগ। প্ৰতিদিনে সহস্ৰ মানুহৰ সমাগম হয়। দেশী বিদেশী বহুতো পৰ্যটক ভক্তই এই নীলাচল পাহাৰৰ ওপৰত ভিৰ কৰে আৰু এই ভক্তসকলৰ সুবিধাৰ্থে আৰু এই বিদেশী পৰ্যটকসকলৰ অপ্যায়নৰ উদ্দেশ্যে মন্দিৰ কৰ্তৃপক্ষই খুব সুন্দৰকৈ ভোগৰ ব্যৱস্থা কৰিছে। সকলোৱে পূজা অৰ্চনা কৰাৰ পাছত দেৱীক প্ৰদক্ষিণ কৰাৰ পাছত এয়া এখনকৈ কুপন দিয়া হয় আৰু এয়া ভোগগৃহলৈ সম্পূৰ্ণ শাৰী পাতি পৰিপাতিকৈ পোৱা হয়। এয়া দেখিছে এখনকৈ কুপন দিছে, একেবাৰে ৰাস্তাৰ পৰাই ধুনীয়াকৈ লানি কৰি আহিছে আৰু খুবেই শৃংখলাবদ্ধভাৱে প্ৰতিজন এজন এজনকৈ সোমাই গৈছে আৰু এয়া আমিও আহিছিলোঁ আৰু লগতে এয়া সুন্দৰকৈ আমি শৃংখলাবদ্ধভাৱে শাৰী পাতি আছোঁ। এয়া একদম ৰাস্তাৰ ফালৰ পৰাই আহিছে, অকণমান দেখুৱাই দিছোঁ। এয়া আৰু ইয়াৰ পাছত মুখ্য ভোগগৃহলৈ সোমোৱা হয় আৰু তাতেই সুন্দৰভাৱে খুবেই সুস্বাদু মাৰ ভোগ বিতৰণ কৰা হয় আৰু ইমানেই সুস্বাদু আৰু ইমানেই শৃংখলাবদ্ধ লগতে পৰিপাটিকৈ এই খাদ্য ৰূপায়ণ কৰে